নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগত জনাইছো আৰু আজি আমি ক্লাছ 9 ৰ যেটো আমি হিৰন্স ফৰ্মুলা আমি অলৰেডি পঢ়ি আছিলো আমি এটা পাৰ্ট অলৰেডি আমি আপলোড কৰিছো আমি আপোনাক ডেসক্ৰিপচনতে আমাৰ লিংকটো পাই যাব কৈ চাই লব পাৰিব আৰু আমি আজি হিৰন্স ফৰ্মুলা যেটো সেকেন্ড পাৰ্ট আছে আমি সেই পাৰ্টটো আমি মাজলৈ আমি আগবাঢ়িছো কি দিয়া আছে হিৰন্স ফৰ্মুলা ওকে তে হিৰন্স ফৰ্মুলাটো আমি অলৰেডি হিৰন্স ফৰ্মুলা কি হয় বা কেনেকুৱা হয় আমি অলৰেডি কথাখিনি আমি ভালদৰে বুজাব ট্ৰাই কৰিছো ওকে তে আজি আমি আহো আমাৰ ক্লাছটো মাজলে আহিলো প্ৰথম হৈছে আমি প্ৰত্যেক এখন এটা কোটেশন আমি কওঁ তে কোটেশনটো আজি কি দিছো চাব যে পুৱা নপুৱা হিসাব কৰাতকৈ জীৱন সংগ্ৰাম কৰি গলে জীৱনৰ আচল সুখ বিচাৰি লবা কথাটো কেনেকুৱা আমি প্ৰত্যেককে কি কৰি আহিছো জীৱন আমি নপুৱা বস্তুবিলাকৰ হিসাব বেছিকে লওঁ আমি পুৱা বিলাকক হিসাবটো নলওঁ কথাটো কেনেকুৱা আজি মোৰ অমুকটো নাইকিয়া তমুকটো নাইকিয়া বা আমি আনৰ সৈতে কম্পেয়াৰ কৰো মই নিজকে যিখিনি বস্তু মোৰ লগত আছে সেইখিনি কিন্তু মই কেতিয়াও সংযত নকৰো বা কেতিয়াও মই সেইখিনি মই সুখী হ'ব নোৱাৰো আৰু সেইবোৰ অজুহাত দেখাই পেলাই আমি সদায় কি কৰি আহিছো পিছপৰি আহিছো সেইটো নহয় আচলতে আমি কি পাইছো কি নাপাইছো এইবোৰ কৰি থকাতকৈ আমি জীৱনৰ যিটো সংগ্ৰাম বা জীৱনৰ আমি যিটো লক্ষ্য সেইটো পাবলৈ হলে আমি সৰু সৰুকৈ কামবিলাক কৰি গৈ থাকিলে দেখিবা এদিন তুমি কি ডাঙৰ কাম এটা কৰিব পাৰিছা যেনেকৈ এটো বৰষুণৰ পানীৰে কি হয় এখন সাগৰ বয় সকলোৱে কয় হয় না সেইকাৰণে আমি কি জানোনে আমি সদায় কি কৰিব লাগিব আমি জীৱনৰ লক্ষ্যটো পাবলৈ হলে আমি সৰু কিছুমান কাম কৰিবলৈ আমি আচল সুখটো আমি তাৰ ভিতৰতে বিচাৰি পাম ঠিক আছে এতিয়া আমি আহো আমাৰ ক্লাছটোৰ মাজলৈ আমি আহাৰ লগে প্ৰথম কুৱেশ্যনটো কি চাওক উদাহৰণ 4টো কি দিয়া আছে চাব যে কমলাই ঘেঁহু বা ত্ৰিভুজাকৃতিৰ এখন খেতিপথাৰ আছে 24 200 আৰু 360 বুলি কৈ দিছে ওকে নেক্সট তোমাকে উদাহৰণটো চাই লও একেলগে কিতাপখন উলিয়াই লবাচোন একদম গম পাই যাবা ওকে কৈছে কি যে তাত পথাৰখন আছে 240 320 আৰু 400 মিটাৰ কি হয় বস্তুটো এটা ওকে কি 320 400 আৰু কি বুলি কৈছে তাত কিবা আলু খেতি কৰে ঠিক আছে আলু খেতি কৰাৰ লগে লগে তাত কি হ'বকৈ চাবা যে ই কি কৰিছে আমি প্ৰথমতে ত্ৰিভুজটো আঁকি লওঁ বা আমি ছবিটো যদি আমি আঁকি লওঁ আমাৰ কাৰণে বুজিবৰ কাৰণে ইজি হ'ব একদম সিম্পল চাবা মই কি কৰিব এটা ত্ৰিভুজ এটা ড্ৰ কৰি লৈছো ত্ৰিভুজ ওকে কি কলাগে প্ৰথমতে 240 200 আৰু 360 ইয়াতো কি আছে 240 240 তো আমাৰ দুটা কমন হৈ আছে হয়নে সো মই 240 তো কি হ'বগে আমি ইয়াত ইউজ কৰিছো ওকে নেক্সট আবা কি আছে 200 আৰু 360 সাপোজ 360 তো মই ইয়াত লিখিলো 200 তো মই ইয়াত লৈ ললো ঠিক আছে ওকে নেক্সট কৈছে কি যে সেই একেটা ত্ৰিভুজাকৃতিয়ে কি হৈছে 400 আৰু 100 320 বুলি কৈছে এনে এটা লৈছো ইয়াত মই ধৰিলো 400 তো দিলো ইয়াত মই 320 দিলো ঠিক আছে ইয়াত কি কৈছে মধ্যবিন্দু এটা হেই ভাগ কৰিছে মানে কি হ'ব এনে এটা ভাগ কৰি দিলে ঠিক আছে ওকে ত্ৰিভুজত কিতাপত চাগে ছবিটো কিবা বেলেগো হ'ব পাৰে একো ডাঙৰ কথা নহয় কোৱেশ্চনটো আমি ভালকৈ বুজি পাই গলে হৈ যাব ওকে এটা কি হৈছে আমি খেতি কৰিব ফাৰ্স্ট খিনি কি খেতি কৰিব ঘেঁহু খেতি কৰিব সেকেন্ডত কি কৰিব আলু ইয়াত কৰিব কিমান পিয়াজ ইয়াত কৰিব কিমান পিয়াজ কৰিব পিয়াজ ইয়াত কৰিব কিমান আলু কৰিব ইয়াত কি কৰিব ঘেঁহু খেতি কৰিব এটা মুখ কৈছে কি তাৰ এটো এৰিয়াটো উলিয়াব লাগে একদম সিম্পল প্ৰথমটো ত্ৰিভুজৰ আদি মই উলিয়াই লওঁ হ'ব ওকে এতিয়া চাবাচোন প্ৰথমত ত্ৰিভুজৰ আদি উলিয়াবলৈ গলে ইয়াত কি দিয়া আছে প্ৰথম ত্ৰিভুজটো তো মই যে নাম বা ঘেঁহু আকাৰ ত্ৰিভুজ বুলি বা নাম দি দিলো মই কোনো কথা নাই কি এ বি সি ডি ইয়াত মই দিলো ই দি দিলো ঠিক আছে এ বি সি লৈ আহিলো ত্ৰিভুজ এ বি সি পৰা প্ৰথম এটা চোৱা হিৰন্স সূত্ৰটো এপ্লাই কৰিবলৈ হলে প্ৰথমতে মই কি পাওঁগৈ সদায় এস টো মোক লাগিব হয় না এস টো তে এস টো যদি মই উলিয়াব লগা হয় তে কি হ'বগৈ কি আহিব এতিয়া 200 আহিব 240 আহিব আৰু কি আহিব 360 আহিব ডিভাইডেড বাই 2 তে মই যদি প্লাস কৰি দিওঁ কি হ'বগৈ 200 400 700 800 হয় না 800 হ'ব বাই 4 কি হ'বগৈ 400 ঠিক আছে না ওকে এটা চাবা কথাটো কেনেকুৱা এটা মই এৰিয়াটো উলিয়াম এৰিয়া ট্ৰায়াঙ্গল এ বি সি এতিয়া কি আছে ফৰ্মুলাটো আমাৰ s s minus a s minus b s minus c s মানে কিমান 400 ওকে 400 তো মই লিখি ললো
400 minus কি হবগৈ 200 400 minus কি হবগৈ 240 400 minus কি হবগৈ 360 ওকে ঠিক আছে এতিয়া চোৱা এতিয়া মই এই 400 টো যে আছে মই 400 লিখিলো ইনটু 400 পৰা যদি 200 গুচি যায় কেন থাকিব 200 থাকিব 200 ইনটু 400 পৰা 240 গুচি যায় কেন থাকিব 160 থাকিব 160 থাকিব তাৰ 400 পৰা 360 গুচি যায় কেন থাকিব 40 থাকিব বুজিল ওকে এবাৰ 6000 লিখি দিলো দেখোন 160 থাকিব ঠিক আছে ওকে এতিয়া আমি এটা চাও এটা আমি কি কৰিম ফ্যাক্টৰাইজ কৰিম হয়নে তে ফ্যাক্টৰাইজ কৰোতে আমি এটা বস্তু মাথা মাৰিব নোৱাৰো অকমান মাথা এটা হয়নে 400 মানে কিমান 20 স্কয়াৰ হয়নে 20 স্কয়াৰ পূৰণ 200 আছে মানে কি হ'ব 2 পূৰণ 100 100 মানে কি 10 স্কয়াৰ 2 পূৰণ কি হ'বগৈ 10 স্কয়াৰ হল ইয়াৰ 160 আছে 160 মানে কি হ'ব যে 16 into 10 মানে 16 মানে কি হ'বগৈ 4 স্কয়াৰ into 10 ওকে ইয়াৰ আছে কিমান 40 আছে 4 into 10 মানে কি হ'বগৈ 2 স্কয়াৰ into হ'ব কিমান 10 বুজি পাইছো কথাটো বস্তুটো মানে ইজিলি কৰিব পাৰিলে ভাল দেই ওকে এতিয়া এটা বস্তু আছে যে মই কম্পেয়াৰ খিনি কৰি চাওঁচোন কেনেকৈ হ'বগৈ 20 স্কয়াৰ পূৰণ 10 স্কয়াৰ আকৌ ইয়াত 10 দুটা আহিব ন 10 স্কয়াৰ এটা আহি গ'ল আকৌ কি হ'বগৈ 10 স্কয়াৰ এটা হৈ গ'ল ওকে 4 স্কয়াৰ এটা আছে 2 স্কয়াৰ এটা আছে তা কোন পেয়াৰ নহল অকল এই 2 টো হে পেয়াৰ নহল ওকে লিখি দিলো ইয়াত মই এটা চাচোন ৰুট ওভাৰৰ পৰা বাহিৰলৈ আহিলে কি হয় সদায় আমি কি বুলি কয় এইটো বৰ্গমূলটো লৈ আহিব পাৰো মানে পেয়াৰ থাকিলে আধা লৈ আহিব পাৰো কেন হ'ব এতিয়া 20 10 into 4 into 2 root 2 ঠিক আছে এতিয়া এইখিনিৰে মানে মাল্টিপ্লাই কৰিবলৈ যাওঁ তে কি হ'ব চোৱাচোন 4 দুগুণ 8 8 দুগুণ 16 হয়নে 16 লিখিলো তো 0 তিনটা ইনটু কেন হ'বগৈ √2 ঠিক আছে ওকে এইটো কি হ'বগৈ মিটাৰ স্কয়াৰ যেটো সব একক কি আছিল মিটাৰ আছিল ওকে এতিয়া চাবা এতিয়া মই এই মিটাৰটোক যদি বা মই কোলে নিব দিছে মোক হেক্টৰলৈ নিব দিছে হয় না এতিয়া চাবা হেক্টৰ যদি নিব লগিয়া হৈ যায়গৈ তে মই কি কৰিব লাগিব চাবাচোন তে হেক্টৰ বুলি কওঁতে মোক কি কৈছিল যে 1 হেক্টৰ মানে হৈছে 10000 বৰ্গ মিটাৰ বুলি কৈছিল তে এটো কি হ'বগৈ 10000 বৰ্গ মিটাৰ এটা 10000 মানে কিমান 4টা শূন্য হয় না 4টা শূন্য এটো 4টা শূন্য নাই গিয়া এটো মই কি কৰিব লাগিব এটা চাবা 1.6 into √2 হেক্টৰ বুজিলো একদম সিম্পল এটোলে মই গুছি গলো √2 ভ্যালুটো 1.7 হয় এটো বহাই দিব পৰা বা তেনেকৈ নহয় নবহাও মই এনেকৈ থৈ দিম হেতু ওকে ঠিক আছে এনেকৈ আমি থৈ দিম ঠিক আছে না হ'ব এতিয়া আমি আহো পিছৰ পোৰশনটো বুলি কলে ইয়াত কি হৈ আছে চাচোন ইয়াত কৈছে কি যে ই আধা কৰি দিছে বুলি কৈছে হয়নে তে এতিয়া চাবা কৈছিলে কি জানানে 240 320 আৰু 400 মিটাৰ যত আলু আৰু পিয়াজৰ খেতি কৰা হয় একদম সিম্পল মই তাক কি হয় গোটেটো উলিয়াই পেলাই মই তাক আধা কৰি দুভাগ কৰি দিলে হ'ল দেখোন হয় না তবস এটা মোৰ হাতখনতে যেটা কি হৈছে গৈ দুটা ভাগত মই খেতি কৰিছো তে কি কৰিলো মই গোটে হাতটো এৰিয়াটো উলিয়াই ললো দুটা ভাগ কৰি দিলো যেহেতু মই মধ্যবিন্দু সংযোগী বুলি মোক কৈ দিছে কৈছে না শীৰ্ষবিন্দুৰ পৰা বিঘতম দাবিটো মধ্যবিন্দু বুলি কৈছিল না নাই কৈছে না তে আধাতে ভাগ হৈ যাব বুজি পালো কথাটো ওকে আমি এটো বস্তু মনত ৰাখি ললো লিখি ললো ধুনিয়াকে আমি এটো ধুনিয়াকে কৰি লব পাৰিছো ওকে তে এতিয়া আমি কি কৰিম আমি এই ডাঙৰ ত্ৰিভুজটোৰ কাৰণে বুজাম হ'ব ঠিক আছে এতিয়া গোটেখিনি মুছিলেটো যাবগৈ তে মই এইখিনি এনেহেকে মুছি দিম ওকে তে এইখিনি মই মনত ৰাখি থৈ দিছো কি বুলি কয় 1.6 √2 বুলি আমাৰ এৰিয়াটো হৈ আছিল ঠিক আছে এটা মই পিছৰ পোৰশনটোলৈ আহো তে এতিয়া কি আহিবগৈ ত্ৰিভুজ আহিব কোনটো ACE পৰা তে ইয়াৰ পৰা ইয়াত A কি আহিব ইয়াত A আহিব ধৰিলক তোমাক কি আহিবগৈ 400 240 আৰু 320 টেষ্টটো কি আহিব এতিয়া 400 আহিব প্ৰথমতে এটা কি আহিব 240 আহিব তাৰ কোন আহিব 320 আহিব 320 আহিব ঠিক আছে এতিয়া মই হিচাপ কৰোচোন 400 আৰু 200 কিমান 600 আৰু 3
900 কেন হ'ব 960 960/2 ইকুৱেল কৰিলে কেন হ'ব গৈ এতিয়া এটো হৈ যাব কিমান এটো কেন হ'ব গৈ 4 বাৰ গ'ল 8 বাৰ গ'ল 0 মানে 480 মিটাৰ ওকে ঠিক আছে না এটা চাবা এটা s টো পাই গ'ল মই কি উলিয়াম এৰিয়া উলিয়াম কি হ'ব গৈ এৰিয়া ট্ৰায়াঙ্গল ACE কি হ'ব গৈ ৰুট ওভাৰডাল দিলো তাৰপিছত কি হ'ব গৈ 480 মাইনাস কেন হ'ব গৈ 400 480 মাইনাস কেন হ'ব গৈ 240 তা 480 মাইনাস কেন হ'ব গৈ 320 ওকে ঠিক আছে দেই মই জায়গাটো নহল কাৰণেহে মই এনেকৈ তলত লিখিছো দেই আকৌ ডিভাইড কৰি ৰাখিবা হ'ব ওকে এটা মাইনাস কৰিম একদম সিম্পল বিন্দাস খালি মেথ কৰি থাকিলে হয়নে ওকে 480 কিন্তু কি হ'ব গৈ 480 পৰা 400 গুছি যায় কেন থাকিব 80 থাকিব পুৰণ 480 পৰা 240 গুছি গৈ কেন থাকিব 240 থাকিব পুৰণ 480 পৰা যদি মই 320 গুছি যায় কেন থাকিব গৈ 160 থাকিব ওকে এটা চাবা এটা অপচন আমি বনাম কেনেকৈ বনাম জানা সব বস্তুবোৰ আমি ইজিলি কৰিব ট্ৰাই কৰিম 48 আছে ভাবাচোন কেন হ'ব পাৰে যে 24 12 4 গুণ হ'ব হয়নে 12 কেন থাকে 4 মানে 16 3 গুণ হয়নে তাৰপিছত এতিয়া 480 মানে 48 মানে 16 3 গুণ 48 হয়নে তা 16 3 গুণ যদি 48 হৈ যায় 16 মানে কেন হ'ব গৈ 4 স্কয়াৰ পুৰণ কি হ'ব গৈ 3 গুণ 48 আৰু কেন হ'ব গৈ 10 বুজিলো নেক্সট হ'ল 80 80 তো কি হ'ব গৈ মানে 4 2 গুণ 8 আৰু ইফালে 10 মানে কি হ'ব গৈ 2 স্কয়াৰ পুৰণ 2 ইনটু 10 এটা কথা মই ধৰিলো মুখতে কৰিব পাৰিছো কাৰণ তোমালোকে কৰিছো ঠিকই আছে তো কেনে কৰিব জানানে এই যে আমি যে এটা নিয়ম জানো যে এই যে এনেকে কৰিব লাগে যে হয় এনেকে লিখি লবাচোন সাপোজ মই 80 টকা দেখাই দিছো কি হ'ব 2 দি কৰিলে 40 হ'ব 2 দি কৰিলে 20 হ'ব 2 দি কৰিলে 10 হ'ব 2 দি কৰিলে কি হ'ব 5 হ'ব হয়নে তেনেকে আমি লিখিব পাৰো কিন্তু দেই আৰু মই ইজি হ'ব কাৰণে অলপ মুখতে ভাবিব ট্ৰাই কৰাইছো কি আছে এটো পাই গলো মই এখিনলৈকে এটো পাই গলো মই আহিলে এটো হ'ল 240 লে আহিলো এ 240 মানে কি হৈ আছে গৈ 240 হৈ আছে কি জানানে যে 1224 মানে কিমান 12 2 গুণ 24 মানে কেন হ'ব গৈ 6 4 গুণ 24 হয় নাই 6 4 গুণ 24 হ'বলৈ হলে কেন হ'ব গৈ 2 স্কয়াৰ ইনটু কেন হ'ব গৈ 6 হয় না আৰু ইনটু কেন হ'ব গৈ 10 ওকে তা নেক্সট কেন হ'ব গৈ 16 আছে 16 মানে কেন হ'ব গৈ 4 স্কয়াৰ ইনটু কেন হ'ব গৈ 10 ঠিক আছে না ওকে এতিয়া চাবা এতিয়া বস্তুবিলাক মই মিলাম কেনেকৈ মিলাম 4 স্কয়াৰ আছে 4 স্কয়াৰ লিখিলো 3 আছে 3 ইয়াত ওলাব নেকি ইয়াত ওলাব এই 6 টো জায়গাত মই কি কৰিব পাৰোঁ গৈ মই 3 ও লিখিব পাৰো হয় নাই 3 লিখিব গৈ পাৰো মানে 2 ইনটু 3 এগুলো 10 হৈ আছে ওকে এটা চাবা 3 3 3 স্কয়াৰ 10 10 10 10 হয় আছে হয়নে কি হ'ব গৈ 10 স্কয়াৰ ওকে 2 স্কয়াৰ কেটা আছে গৈ 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ ওকে আৰু কিবা আছে নে 4 স্কয়াৰটো আছে 4 স্কয়াৰটো আছে হয়নে ওকে এটা পাই গলো এটা গুটেখন পেয়াৰ হৈ আছে তো বাহিৰলৈ উলিয়ালে আহাচোন তে কেন হ'ব গৈ 4 ইনটু 3 ইনটু 10 ইনটু 10 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 4 ওকে এটা মাল্টিপ্লাই কৰো কেনে হ'ব 4 3 গুণ 12 হৈ গল 10 তো এটো বাদ দিয়াছো এতিয়া 4 3 গুণ 12 হ'ল 12 দুগুণ 24 হ'ল 24 দুগুণ 48 হ'ল 48 কি হ'ব নাজানা এতিয়া হয়নে 48 দুগুণ কেন হ'ব গৈ 96 হয়নে 96 4 গুণ কেন হ'ব গৈ সো একদম সিম্পল মই এটা শৰ্ট ট্ৰিক্স দেখাম 96 হলে মই কি পূৰণ কৰিব লাগিব মই 4 পূৰণ কৰিব লাগিব হয়নে 96 তুমি 100 বুলি ধৰাচোন 100 হলে কেন হ'ব 400 হ'ব হয়নে 400 হৈ গল 96 তো কেটা কিমান কম 100 লে 4 কম মানে 4 4 গুণ 16 তুমি এতিয়া 400 পৰা 16 মাইনাস কৰি দিয়াচোন 10 আহিলে কি কয় 390 হৈ গল আৰু 6 কমাই দিয়া কেন হৈ গল 384 দেখিলা নে কথাটো 384 384 এই 0 দুটা আছে না 0 দুটা মই লগাই দিলো কি হৈ গল মিটাৰ স্কয়াৰ হৈ গল ঠিক আছে কিন্তু আমি কি জানো যেটো মই হেক্টৰ নিব লাগিব
10,000 আছিল নে 4টা ঘৰ আগত দশমিক দি দিয়াচোন কেনে হ'বগৈ 3.84 হেক্টৰ ঠিক আছে এইটো পাই গ'লো এইটো কোনটো পালো ন মই এই গোটেইটোহে পালো হয়নে মোক কি সুধিছে পাৰ্ট কিহে সুধিছে হয়নে এতিয়া চাবা মই উপৰখিনি মুছি লৈছো দেই ওকে কেন পালো মই এতিয়া 3.84 পালো এতিয়া চাওচোন আলু অংশৰ কালিটো কি হ'ব এতিয়া যে ইয়াক আধা কৰি দিলে হ'ল কেন হ'বগৈ 3.84 divided by 2 কেন হ'বগৈ 1.92 হেক্টৰ ঠিক আছে ওকে নেক্সট কি হ'বগৈ পিয়াজ অংশৰ কালি কেন হ'বগৈ একেটাই হ'ব 1.92 হেক্টৰে হ'ব হেক্টৰ ওকে নেক্সট কি হ'বগৈ ঘেঁহুটো আমি অলৰেডি উলিয়াই থৈছো হয়নে ঘেঁহু কালি কেন হ'বগৈ 1.6 √2 হেক্টৰ খতম হয়নে তে উদাহৰণ 4টো হৈ গ'ল আমাৰ এইটো ওলাই গ'ল বুজি পালো কথাটো ওকে তে এইটো হৈ গ'লগৈ আমাৰ উদাহৰণ 4 তে এতিয়া আমি আহো উদাহৰণ 5টোৰ মাজলৈ 5টো ঠিক আছে এতিয়া চাবা 5টোত কি দিছে জানো একদম সিম্পল এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযানৰ বাবে এখন সমাৱেশ আয়োজন কৰিলে ওকে গলিয়ে গলিয়ে তেওঁলোকে দুটা দল আগবাঢ়িলে দল আগবাঢ়োতে কি হৈছে এটা দল এ বি বি চি আৰু চি এ আনটো দল এ চি চি ডি আৰু এ ডি এ পথাৰৰ মাজেৰে খোজকাঢ়ি পেলাই গৈ আছে ইয়াত বি কোনটো 90 ডিগ্ৰী কৈ দিছে ওকে চাবা মই সৰল ছবিটো আঁকি লওঁচোন বি টো 90 ডিগ্ৰী কৈছে মই 90 ডিগ্ৰীটো আঁকি ললো ইয়াত ধৰি এ বি এটা হৈ গ'ল চি এইখিনি জেগাতে কি হ'বগৈ ডি টো হ'ব ঠিক আছে ওকে ই কিউ 90 ডিগ্ৰী মোক কৈ দিছে কিন্তু বাকি ইহঁতকে 90 ডিগ্ৰী নহয় দেই মই এটা দেখাত 90 ডিগ্ৰী যেন লাগিব পাৰে বাট 90 ডিগ্ৰী কিন্তু ই নহয় ওকে নাই মই মুছি পেলাই বেলেগ এটা ষ্টাইলতে আঁকি দিওঁচোন ওকে এনেকৈ আঁকিলো যাওক মই এইটো কি কৰিব অকণ বহাই দিলো যাওক ঠিক আছে চি দি দিলো এইটো হৈ গ'ল ডি দি দিলো হ'ব ওকে এতিয়া চোৱা কৈছে কি যে এ বি হ'ল 9 বি চি দিছে 40 চি ডি দিছে 15 আৰু এইটো দিছে কিমান 28 এতিয়া মোক ইয়াৰ কালিটো উলিয়াব দিছে এটা সিম্পল কালিটো উলিয়াব লাগে মই কেনেকৈ পাৰিম একদম সিম্পল চাচোন মই এই এচি ডাল মই কানেক্ট কৰি দিলো হয়নে কানেক্ট কৰি দিলে দুটা ত্ৰিভুজ ওলাই গ'ল গৈছে এতিয়া গৈছে যেতিয়া মই কি কৰিব পাৰিম ত্ৰিভুজ পাম নে নাপাম পাম কিন্তু এতিয়া এটা মেইন কথাটো কি জানানে এচি ডাল পাম কেনেকৈ এতিয়া কুৱেশ্যন হ'ল নে পাম কেনেকৈ পাম একদম সিম্পল চোৱা 90 ডিগ্ৰী যেতিয়াই এটা সমকোণী ত্ৰিভুজ থাকিব আমি কি ইউজ কৰো পাইথাগোৰাছ ওকে পাইথাগোৰাছ এতিয়া চাবা কি হ'ব আমি কি লিখিম গিভেন কি হ'বগৈ যে ত্ৰিভুজ এ বি চি কি দিয়া আছে এ বি ইকুৱেল টু 9 মিটাৰ বি চি ইকুৱেল টু কি দিয়া আছে 40 মিটাৰ চি ডি কিমান দিয়া আছে 15 মিটাৰ ওকে এ ডি কিমান দিয়া আছে 28 মিটাৰ দিয়া হৈ আছে ওকে এতিয়া চাও উলিয়াব লাগিব কি মই এচি আৰু কি দিছিলে মোক এংগল বি ইকুৱেল টু 90 ডিগ্ৰী দিয়া আছে এটাকে ত্ৰিভুজ এ বি চি সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ এতিয়া কি হ'ব এতিয়া পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব এতিয়া উপপাদ্য মতে কি হ'ব এতিয়া যে AC ইকুৱেল টু কি হ'বগৈ ৰুট অভাৰ AB স্কোয়াৰ প্লাস BC স্কোয়াৰ ঠিক আছে ৰুট অভাৰ দিলো AB মানে কি হ'বগৈ 9 স্কোয়াৰ প্লাস কি হ'বগৈ 40 স্কোয়াৰ 81 প্লাস 1600
ওকে এতিয়া হ'ব গৈ 1681 এই 1681 কাৰ হয় 1681 টো কাৰ হয় জানানে একদম এটা শৰ্ট ট্ৰিক্স এটা আছে কি 1681 ত আমি কি পাই আছো এককটো ইয়াত 1 পাই আছো হয়নে তে 1 যেতিয়া পাই থাকিম তে কি হ'ব গৈ আমি 1 লিখিলো দুটা কথা বাদ দিয়াচোন 16 টো কাৰ হয় দেখাটো 4 হৈ যায় হয় না তে 4 হ'ব 41 বেলেগ কথা নাই ইয়াত হয়নে ওকে এতিয়া তুমি তো ক'ব পাৰা যে 104 একেই হ'ব কিয় 9 টো হয় 9 গুণ 81 টো স্কয়াৰ কৰিলে হয় হয়নে কথাটো তে ই কি হ'ব হয় 41 নহলে 49 টো হ'ব তাৰ বাহিৰে বেলেগৰ কেতিয়া বৰ্গমূল নহয় কিন্তু এটা কথা কি জানানে সদায় সৰুটোৱে হয় ডাঙৰটো খুব কম হয় সো এবাৰ চেক কৰি চালে হ'ল হয়নে মই জানো কাৰণে মই কৈ দিছো 41 টো ওকে তে কেন হ'ব এতিয়া আনসাৰটো মই কি পাম গৈ 41 মিটাৰ এইটো কি হ'ব গৈ এতিয়া 41 বুজিলো এতিয়া চোৱা এখিনি কৰিলো এতিয়া মই মোৰ কাৰণে ইজি হৈ গ'ল নে এতিয়া হৈ গ'ল এটা ডাইৰেক্ট মই কৈ দিব পাৰিম এতিয়া একদম সিম্পল চাবা এতিয়া মই কি পাম গৈ যে মই এখিনতে কৰি দিছো ত্ৰিভুজ দুটা পাইছো এটো এটা পাইছো এটো হ'ল নাম্বাৰ 1 এটো হ'ল নাম্বাৰ 2 এটো কাৰণে কি হ'ব একদম সিম্পল হাফ ইনটু বেস ইনটু হাইট সো একদম কেনেকৈ হ'ব এৰিয়া ট্ৰায়াঙ্গল এ বি সি হাফ ইনটু বেস ইনটু হাইট ঠিক আছে তো বি হে লিখিব লাগিছিল বি হাইট ওকে তে কি হ'ব এতিয়া 1/2 ইনটু 40 ইনটু এ বি কেন হ'ব গৈ 9 কাটিলো 20 হল এটো হ'ব 180 মিটাৰ স্কয়াৰ মানে এখিনি কেন হ'ব গৈ এখিনি হ'ব 180 পাই গ'ল তে মোক কি লাগিব মোক এই কোৱেশ্চনটো লাগিব এবাৰ কেনেকৈ পাইম এতিয়া মই যে এটো কোৱেশ্চন পাম মই এতিয়া হিৰন্স ফৰ্মুলা এপ্লাই কৰিম ওকে এটোত কিয় মই হিৰন্স ফৰ্মুলা এপ্লাই নকৰিলো 90 ডিগ্ৰী টো আছে কাৰণে কিন্তু এটো যদি মই হিৰন্স ফৰ্মুলা এপ্লাই কৰিলো হেতেন তাহলে এটো আনসাৰে ওলাই ঠিক আছে না ওকে তে এতিয়া আমি এ ডি সি লে যাম ওকে এখিনি মুছি দিছো এখিনি ৰাখিছো বাৰু ঠিক আছে ত্ৰিভুজ এ ডি সি পৰা ওকে তে এ ডি সি পৰা চাবলৈ হলে এটা মই কি পাম গৈ এস এস উলিয়াবলৈ হলে কি আছিল a plus b plus c divided by 2 কোনটো হ'ব 28 41 15 28 plus 41 plus 15 divided by 2 ওকে কেন হ'ব গৈ এটা 8 কে 9 9 পাছে 14 4 উকলিল 1 6 7 7 কে 8 কেন হ'ব গৈ 42 মিটাৰ ওকে এতিয়া কি হ'ব গৈ এতিয়া হ'ব গৈ তোমাৰ চোৱা এৰিয়া ত্ৰিভুজ এ ডি সি এই ফৰ্মুলাটো কি আছিল যে ৰুট ওভাৰ এস 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 মাইনাস এ এস মাইনাস বি এস মাইনাস সি এস মানে কিমান আছে 42 42 minus 28 42 minus 41 42 minus 15 okay it is one 48 এটা 48 42 আহিলে ঠিক আছে তে 42 পাজে মই মাইনাস 4 কেন হ'ব এটো 28 নহয় 2 দিলে কি হয় 30 হয় 2 ইবলে আছে 12 মানে কেন হ'ব 14 পূৰণ 42 বা 41 গুছি গলে 1 ইনটু 40 বা 15 গুছি গলে কেন হ'ব তুমি চাবা এফালে 5 লৈ আহাচোন 20 5 এফালে হৈ যায় 22 মানে 27 এটা চোৱাচোন বাৰু কেন হ'ব 40 কেন হ'ব 7 6 গুণ 42 7 ইনটু 2 পূৰণ 3 কেন হ'ব 2 পূৰণ 7 একটো তো আমি কামে নাই কিয়া কে 27 কেন হ'ব 3 স্কয়াৰ 3 মানে মই এখিনি অকল মুছি দিব লাগিব এটা মুছি দিছো যে আমি 180 বুলি মনত ৰাখিলে হ'ল লিখি থৈছো নহয় ওকে ওকে কেন হ'ব 3 স্কয়াৰ ইনটু 3 ওকে 9 3 গুণ 27 ওকে এটা তুমি পেয়াৰ ওয়াইজ বনোৱাচোন কেন হ'ব 7 আছে 7 স্কয়াৰ 2 আছে 2 স্কয়াৰ 3 আছে 3 স্কয়াৰ আগতো কি আছে 3 স্কয়াৰ 7 ইনটু 2 ইনটু 3 ইনটু 3 কেন হ'ব এতিয়া 7 দুগুণ 14 মানে 14 3 গুণ কিমান
14 3 গুণ কিমান নাজানা সাপোজ ওকে নালাগে জানিব 7 2 গুণ 14 হ'ল নহয় তুমি 14 লিখাচোন 3 3 কিমান 9 9 হ'ল এই মাল্টিপ্লাই কৰিলে কিমান হ'বগৈ 9 6 গুণ 54 4 5 উকলি গ'ল মানে কিমান হ'বগৈ 144 মিটাৰ স্কয়াৰ বুজিলো ইয়াত পালা 144 হয়নে ইয়াত পালো মই 144 পালো ইটোত পালো 180 পালো ঠিক আছে এটা প্লাস কৰি দিয়া একদম গোটেই এৰিয়াটো পাই যাবা হয়নে এটাকে মুঠ মাটি কালি কেন হ'বগৈ প্লাস কৰাচোন 180 প্লাস 144 এবগৈ 4 হৈ গ'ল 2 হৈ গ'ল 1 আহি গ'ল 3 324 মিটাৰ স্কয়াৰ বুজিলো তে এটো হ'বগৈ আমাৰ অংকটো আনসাৰ বুজিলো কথাটো হয়নে একদম ইজি ইমান কথা নাই মানে ভাবিবলগা বিষয় নাই কিয়া বলে পাৰ্ট আমি কৰি গৈ থাকিলে হ'ব ঠিক আছে না ওকে তে এটো আছিল আমাৰ ম্যাথছ টো বুজি পালো ওকে তে আমি নেক্সট টুলে আগবাঢ়ো উদাহৰণ 6 কি দিছে যে হাবিটিৰ এটুকুৰা ৰম্বাস আকৃতিৰ মাটি আছে তেওঁৰ এজনী জি আৰু এজন পুতেকৰ মাটি টুকুৰাত কাম কৰি বিভিন্ন শস্য উৎপাদন কৰিবলৈ দিব খুজিলে তে মাটি টুকুৰাৰ দুটা সমান অংশত ভাগ কৰি দিলে যদি মাটি টুকুৰাৰ পৰিসীমা 400 মিটাৰ আৰু কৰ্ণ এডালৰ দিক কেন হয় 160 মিটাৰ বুলি কৈছে তেনেহলে প্ৰত্যেক শস্যৰ উৎপাদনৰ কেন মাটি কালি হ'ব খুজিছে একদম সিম্পল চোৱা কৈছে কি যে ৰম্বাস আকৃতি ৰম্বাস মানে কি আছিল যে যাৰ চাৰিটা বাহু সমান পৰিসীমা দিয়াই হৈ আছে তেনেহলে কি হ'ব আমি ৰম্বাসৰ পৰিসীমা সূত্ৰ কি জানো 4 * সাইড ওকে ধৰিলো মই তেওঁ ৰম্বাস আকৃতি মাটি টুকুৰা এটো ষ্টাইলত ঠিক আছে এ বি সি ডি তো কাটি ললো নেকি ওকে এতিয়া কি কৈছে কয় কৰ্ণ এডালৰ দিকটো কৈছে 160 মানে কৰ্ণডাল কেন হ'ব 160 হৈ গ'ল তে বাহু গোটেটো পৰিসীমাটো হৈছে 400 বুলি কৈছে তে আমি এটা সাইড দিব পাৰিম নহয় হয় না ওকে চোৱা কি দেখিম মই given ABCD rhombus ABCD rhombus তে কি হ'বগৈ AB equal BC equal CD equal to DA ঠিক আছে নেক্সট কি দিয়া আছে BD equal to হলো কেন 160 মিটাৰ আৰু কি দিয়া আছে যে ABCD পৰিসীমা ABCD পৰিসীমা কেন দিয়া আছে 400 মিটাৰ তে পৰিসীমা সূত্ৰটো কি আছিল যে 4 * সাইড 4 * বাহু হয়নে কেন হ'ব 400 দা বাহু কেন হ'বগৈ 400 divided by 4 equal হ'ব কিমান 100 মিটাৰ ঠিক আছে না 100 মিটাৰ হৈ গ'ল ওকে এটা চোৱা 100 মিটাৰ যেতিয়া হৈ যাব তেতিয়া আমি কি কৰিব পাৰিম এতিয়া চাবাচোন একদম মই কি কৰিম গৈ এতিয়া ডাইৰেক্ট তুমি কি কৰিয়া 100 মিটাৰ মানে এটো হৈ গ'ল 100 এটো হৈ গ'ল 100 এটো হৈ গ'ল 100 এটো হৈ গ'ল 100 হয়নে যে মোক কৈছে কি যে কিহতৰ প্ৰত্যেককে শস্য উৎপাদনৰ কেন মাটি কালি পাব খুলিছে একো নাই আমি ত্ৰিভুজ এটা কালি উলিয়াই দিও খেলছেছ হয়নে কথাটো ত্ৰিভুজ এটা কালি কেনেকে এ বি সি আমাৰ হৈ আছে দেখোন এস টো উলিয়াই লওঁ হ'ব তো ত্ৰিভুজ এ বি ডি পৰা ঠিক আছে তে এ বি ডি পৰা চাবলৈ গ'লে মই কি কম এতিয়া মই এস উলিয়াম হয়নে এস টো যদি উলিয়াবলৈ যাওঁ কি হ'বগৈ যে 100 + 100 + 160 divided by কেন হ'বগৈ 2 হ'ব কিমান 200 360 by 2 এন হ'ব কিমান 180 হৈ গ'ল এতিয়া মই এৰিয়া উলিয়াম এৰিয়া একদম সিম্পল এতিয়া মানে ইয়াকে এৰিয়াটো উলিয়াই দিলে হ'ল কেন হ'বগৈ এৰিয়াটো যে এৰিয়া ত্ৰিভুজ এ বি ডি কি হ'বগৈ ৰুট ওভাৰডাল দিলো 180 মাইনাস কেন হ'বগৈ 100 তো কেন হ'ব 180 মাইনাস কেন হ'বগৈ 100 180 মাইনাস কেন হ'বগৈ 160 ওকে তে কি হ'বগৈ এতিয়া চোৱা 180 into 80 into 80 into কেন হ'বগৈ 20 ওকে এটা মই বনাব লাগে এইখিনি মুছি দিওঁ
ওকে কেন হ'ব এতিয়া চাবাচোন এতিয়া এটা আছে কিমান 180 আছে 10 টো মই বাদ দিলো কেন হ'ব 18 18 মানে কিমান 9 দুগুণ 18 মানে কি হ'বগৈ 3 স্কয়ার ইনটু 2 ইনটু 10 এটো তো মই ইজিলি লিখিব পাৰো 80 স্কয়ার বলে 2 মানে কেন হ'ব 2 পূৰণ 10 ঠিক আছে দেখাচোন কি হৈছে কে বস্তুটো যে 3 স্কয়ার ইনটু 2 স্কয়ার ইনটু 10 স্কয়ার ইনটু কেন হ'ব 80 স্কয়ার তো ওলাই গ'ল বাহিৰলৈ 3 ইনটু 2 ইনটু 10 ইনটু 80 তে হ'ব কিমান এতিয়া 3 দুগুণ 6 8 6 গুণ 48 48 কি হ'ব দুটা শূন্য মিটাৰ কি হ'ব স্কয়াৰ হ'ব হয়নে মানে এটাই কেনকে পাব এতিয়া 480 মিটাৰ স্কয়াৰকে পাব লিখি দিলে হৈ গ'ল হ'ব ওকে তো এটো আছে ম্যাথটো ইমান টান নহয় দেখিছানে বাৰু একদম ইজিলি কৰি দিব পাৰি খালি আমাক এ বি সি আমি পাই থাকিলে হ'ল হ'ব ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো নেক্সট টু কি দিছে চাবা অনুশীলনী ওকে অনুশীলনী কি দিছে 12.2 কি দিছে একদম চতুৰ্ভুজ আকৃতিৰ এখন উদ্যান আছে এ বি সি ডি সি টো কিমান দিছে 90 ডিগ্ৰী দিছে এ বি 9 মিটাৰ বি সি 12 সি ডি 5 মিটাৰ আৰু এ ডি দিছে 8 মিটাৰ হ'ব তে এটো কি আছে আমি উলিয়াব লাগে কাৰণ আকি লওঁ আমি হয়নে কথাটো তো সি টো কৈছে 90 ডিগ্ৰী সি টো যেটা 90 ডিগ্ৰী বুলি কৈ দিছে তে আমি এই অলপ আগত যে কৈছিলো যে পাইথাগোৰাছ উপপাদ্য ইউজ কৰিছিলো যে হেতু মতে আহি যাব চাবাচোন তে চতুৰ্ভুজ এটা মই আকিলো বস্তু আকি দিলো হয় মই 90 ডিগ্ৰী নবনালো চোৱা এটা 90 ডিগ্ৰী বনাই দিলো তো সি দি দিলো ঠিক আছে তেনে হলে মই এ বি সি ডি ওকে এ বি কিমান দিছে 9 9 বি সি দিছে কিমান 12 12 সি ডি দিছে 5 এ ডি দিছে 8 তেমাক এটা উলিয়াব লাগিব আমি এনেকৈ ফাইনাল কানিব লাগিব এটা চোৱা এটা কোৱেশ্চনটো কি জানো তুমি চাগে ভাবিছা যে ইয়াত যে আমি বি ডি যে আমি কানেক্ট কৰিলো আমি তো এসি কানেক্ট কৰিব পাৰিলো হেতে হয়নে কোৱেশ্চনটো আহিব পাৰে হয়নে কিন্তু আমি এসি টো কানেক্ট কৰিব নোৱাৰো কিয় নোৱাৰো জানানে মানে ইনে পাৰো কিন্তু ইয়াত কিয় নোৱাৰো জানানে আমি ইয়াত একো নাজানো যে আনসাৰটো ওলোৱা আমাৰ কোনো ৰাস্তা নাই কি কিন্তু এতিয়া বি ডি কানেক্ট কৰিলে ই 90 ডিগ্ৰী হৈ আছে না পাইথাগোৰাছ উপপাদ্য ইউজ কৰিব পাৰিম মানে সেইটো কাৰণে আমি কি হ'ব বি ডি টো আমি কৰিব পাৰো বুজি পাইছো কথাটো হ'ব ওকে এটা চাবা কি দেখিম মই গিভেন ত্ৰিভুজ এ বি ডি পৰা হৈ গ'ল তাৰ আগতে আমি এটা কাম কৰিব পাৰোঁ গোটেই খোৱা বস্তু আমি লিখি ল'ব পাৰোঁ লিখি লওঁচোন বাৰু ধুনীয়াকৈ ন কি কয় এ বি সি ডি চতুৰ্ভুজৰ পৰা ওকে ঠিক আছে তো কি আহিব এতিয়া মই লিখিলো প্ৰথমতে এ বি কিমান দিয়া আছে 9 মিটাৰ তাৰপৰা দিয়া আছে বি সি কিমান হ'বগৈ 12 মিটাৰ তাৰপৰা কি দিয়া আছে সি ডি কিমান হ'বগৈ 5 মিটাৰ তাৰপিছত দিয়া আছে কিমান এ ডি কিমান হ'বগৈ 8 মিটাৰ হৈ গ'ল তাৰপিছত কি দিয়া আছে এংগল সি 90 ডিগ্ৰী দিয়া আছে ওকে না ওকে ঠিক আছে এটা আমি কি কৰিম প্ৰথমতে বি ডি উলিয়াম বি ডি লৈ কি হ'ব লাগিব ত্ৰিভুজ বি সি ডি হয়নে চোৱা ত্ৰিভুজ বি সি ডি সমকোণী ত্ৰিভুজৰ পৰা ঠিক আছে ওকে কি হ'ব এতিয়া পাইথাগোৰাছ আকৌ এইটো টানো যে এনেকুৱা হৈ গৈছে হয়নে একো নাই পাইথাগোৰাছ উপপাদ্য মতে ঠিক আছে ওকে কি হ'ব তেনেহ'লে এতিয়া বি ডি ইকুৱেল কিমান হ'বগৈ √, বি সি স্কোৱাৰ প্লাছ সি ডি স্কোৱাৰ ওকে কি হ'ব এতিয়া বি সি মানে কিমান আছে বি সি আছে কিমান 12 প্লাছ সি ডি কিমান আছে 5 ওকে এটা চাবাচোন কথাটো কি হ'বগৈ 144 প্লাছ হ'ব 25 মানে কি হ'বগৈ 169 মানে হ'ব কিমান 13 মিটাৰ কিমান হ'বগৈ এইটো এতিয়া
13 ওলাই গ'ল 13 ওলাই গ'ল ঠিক আছে ওলাই একদম সিম্পল এটা কি কৰিম মই এতিয়া এই সমকোণী ত্ৰিভুজটোৰ কাৰণে কালিটো উলিয়াম তাৰ নেক্সট কি হ'ব এই ত্ৰিভুজটোৰ কাৰণে কালিটো উলিয়াম দুটা যোগ কৰি দিম গোটেইটো কালি ওলাই যাব তেতিয়া হয়নে ওকে এটা আমি কি চোৱা এতিয়া এই ত্ৰিভুজটোৰ কাৰণে মই কি কৰিব লাগিব মই এইটো হেৰি নকৰিলে হ'ব মানে কি হিৰন্স ফৰ্মুলা এপ্লাই নকৰিলেও হ'ব হয়নে কিহৰ কাৰণে নহয় ই 90 ডিগ্ৰী হৈ আছে যে সেইকাৰণে হ'ব ওকে ত্ৰিভুজ BCD কালি কি হ'বগৈ হাফ ইনটু বেস ইনটু হাইট হাফ লিখিলো 5 লিখিলো 12 লিখিলো 6 क्या होगा 30 मीटर स्क्वायर পাই গলো মানে এখিনি মই কেন পালোগৈ 30 পাই গলো ঠিক আছে এটা মোক দিলাগে নেক্সট টু লাগে হ'ব ওকে নেক্সট টু কাৰণে কি কৰিম মই মুছি দিছো ধুনিয়া ওকে কি হ'বগৈ এটা নেক্সট টু যে ত্ৰিভুজ ABD ৰ পৰা ABD ৰ পৰা কি হ'ব এটা ABD হ'ব কি যে S উলিয়াম হয়নে S কি হ'ব এটা বাহুকেইটা কোনকেইটা ধৰিম এতিয়া মই A B C হ'ব বা A B C আচলতে কি জানা A B C ৰ যে কোনো সিস্টেম নাই মানে ধৰিলেই হ'ল তুমি ইয়াক A ধৰ ইয়াক B ধৰ ইয়াক C ধৰ বা ইয়াক A ধৰ ইয়াক B ধৰ ইয়াক C ধৰ ধৰিলেই হ'ল ওকে ওকে কেন হ'বগৈ 9 + 8 + 13/2 কেন হ'বগৈ এতিয়া 8 9 কেন হ'বগৈ 17 17 লগত 13 কৰিলে কেন হ'বগৈ 30 কেন হ'বগৈ এটা 15 মিটাৰ এটা মই কি ল'ম এতিয়া এৰিয়া উলিয়াম তে এৰিয়া কি হ'বগৈ ত্ৰিভুজ ABD কি হ'ব এতিয়া √/, ডাল দিলো 15 মাইনাস কি হ'বগৈ 9 15 মাইনাস কি হ'বগৈ 8 15 মাইনাস কি হ'বগৈ 13 এটা কি হ'ব এতিয়া চোৱাচোন 15 পূৰণ কেন হ'বগৈ 6 পূৰণ কেন হ'বগৈ 7 পূৰণ কেন হ'বগৈ 2 এতিয়া 15 মানে কিমান 5 × 15 5 পূৰণ 3 6 মানে কেন হ'বগৈ 2 পূৰণ 3 7 টো প্ৰাইম ফেক্টৰে হয় এটো হৈ গ'ল কি হ'ব এতিয়া 5 কেটা আছে এটাই 3 দুটা আছে 2 দুটা আছে 5 এটা 7 এটা হ'ব যে কি লিখিম এতিয়া মই এতিয়া 3 পূৰণ 2 5 পূৰণ 7 মানে কি হ'ব 3 × 2 = 6 7 × 5 = 35 মিটাৰ স্কয়াৰ ঠিক আছে এটো হৈ গ'ল আমাৰ আনসাৰটো পাই গ'ল তে এটো পাই গ'লো আমি হেতু পাই গ'লো মোক কি খুদিছে টোটালটো খুদিছিল হয় না এবাৰ কি লিখিম গৈ এতিয়া এটা মই লিখিম কি জানা না মই কিনতে কৈ দেখাই দিছো ওকে কি হ'ব এতিয়া যে ABCD কালি কি হ'ব এতিয়া এখন 30 লিখিলো প্লাস এইটো 6√35 এতিয়া এনেকে থৈ দিলেও হ'ব বা আমি কোন কমন লৈ লও 6 কমন ললো 5 + √35 মিটাৰ স্কয়াৰ হ'ব ঠিক আছে ওকে তে এটো আছিল আমাৰ অনুশীলনী 12.2 ৰ আমাৰ আনসাৰটো আমাৰ 1 নম্বৰ কোৱেশ্চনটো ঠিক আছে ওকে তে আমি এটো পাই গলো বুজি হ'ব তে এটো যদি আমি পাই গলো তেনে এটা আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো তে নেক্সট কোৱেশ্চনটো কি দিছে চাবা নেক্সট কোৱেশ্চনটো হৈছে কি যে ওকে যে এটা চতুৰ্ভুজ দিয়া আছে চতুৰ্ভুজ কি দিছে AB = 3 cm আৰু কি দিছে BC = 4 cm CD 4 cm AD হ'ল 5 cm AC হ'ল 5 cm হ'ব ওকে তে ইয়াত অথনিটো নিচিনাকে এংগল C নাই দিয়া কিন্তু খালি আমাক কি দিছে ভ্যালু কিটা দিয়া আছে আমি আকি চাও গমে পাই যাম তেতিয়া এটা চতুৰ্ভুজটো আকি লৈ আমি কি কৰিলো চতুৰ্ভুজ এটা এনেকে আমি আকি ললো ঠিক আছে ওকে তে আকিলে আমি নাম দি দিওচোন কি দিলো A B C D মই নাম দি দিলো তে নাম দিয়াৰ পিছত কি হ'বগৈ কি আছে ইয়াত AB দিছে 3 cm কি দিছে BC দিছে 4 CD দিছে কিমান 4 AD দিছে কিমান 5 AC দিছে 5 AC দিছে কিমান 5 এটা আমাক কি দিছে আমাক কালিটো উলিয়াব দিছে যেহেতুকে আমাক 90 ডিগ্ৰী বা কিবা এংগল আমাক নাই দিয়া সো আমি কি কৰিম এতিয়া এই যে ABC এইটো মতে উলিয়াম হ'ব সো কি কৰিম আমাক গিভেন কি হ'বগৈ ABCD চতুৰ্ভুজৰ
AB equal to 3 centimeter, BC equal to 4 centimeter, CD equal to 4 centimeter, AD equal to 5 centimeter. Okay. Okay, yes, AC. AC equal to 5 centimeter. Okay. It is our starting flow. Then we can go a triangle. Lolly hole, a triangle lolly hole, the ADC lobo para by ABC lobo para Nizogotha. Erakotana ABC agot lobo lagibo. By ADC agot lobo logotane. Lolly hole, I mean, answer to Helagama. Okay. That is why. Divorce ADC পড়া আমি এবার এডিসি পড়ালাম তে এডিসি বুলি কোলা লাগে মই এটা কিলোমিটার এ বি সি হৈ যাব হয়নে তে এটা এস তো লাগে মোক কি লাগে এস তে এস তো কি হ'ব এস ইকুয়াল কেন হ'ব 5 plus 4 by 2 কেন হ'ব 14 by 2 ইকুয়াল হ'ব কিমান 7 সেন্টিমিটার ওকে তে 7 সেন্টিমিটার যদি হৈ যায় তাতে মই এৰিয়াটো কি হ'ব ত্ৰিভুজ এডিসি ৰুট ওভাৰঅল দিলো 7 minus 5 7 minus 5 7 minus 4 তো কি হ'ব এতিয়া 7 into 2 into 2 into 3 কি হ'ব এতিয়া 2 square into 7 into 3 এতিয়া কি হ'ব কি হ'ব 2 root over কেন হ'ব 21 meter square centimeter square হগল তে এটো আমি কি পালো আমি এটা পার্ট পাই গলো ঠিক আছে তে ইটো পার্ট হলে আহো 5 4 3 আছে তে ইটো পার্ট হলে যে আহো মই এখানে এটা ভগাই লৈছো বস্তুটো ওকে ত্রিভুজ ABC পড়া ঠিক আছে ওকে তে এবারে চাবলে যাও এটা এস তো দেবলে হলে কি হ'ব এতিয়া 5 plus 4 plus 3 by 2 क्या होगा 5 से 9 9 3 12 12 by 2 इक्वल क्या होगा 6 सेंटीमीटर ओके तो एरिया हो जाए दिया एरिया ट्रायंगल ABC ये होगा रूट ओवर ले लो 6 minus 5 6 minus 4 6 minus 3 6 तो मैं लिख लो है ना 6 पर 5 गुसी जाए ये होगा 1 6 पर 4 गुसी जाए 2 এবার 3 গুছি গলে 3 তো কি হবে গো 6 into 6 হবে না এর आंसर 6 সেন্টিমিটার স্কয়ার হৈ গল তে 2 root 21 পালো 6 সেন্টিমিটার পালো এটা মুখ কি লাগে গুটেটো লাগে একদম সিম্পল এখানটা কই দিছো রে ইয়াকে তে এ বি সি ডি কালি কি হ'ব এটা এটো লগত সাথে প্লাস কৰি দিলে হ'ব একদম সিম্পল চাবা 6 plus 2 21 দুইটা কমন লৈ আছো 3 plus root 21 centimeter square হলো হ'ব তে এটো আছে আমাৰ 2 নম্বৰ কোৱেশ্চন তো आंसर ঠিক আছে ওকে বুজিব পাৰিছো নিশ্চয় হ'ব ওকে দিয়া তে এটো আমি তে ইয়াতে ৰখাই দিও যেটোকে একদম প্ৰায় এক ঘন্টা সময় আছে হৈ গৈছে ওকে তে আমি নেক্সট আহি গলো ধন্যবাদ এটো কোৱেশ্চন নহয় না ধন্যবাদ তো ইয়াত নেক্সট আহিব ধন্যবাদ তো আহিব হ'ব যে ধন্যবাদ তো এটা কোৱেশ্চন নহয় ধন্যবাদ তো এটা কথা কি জানানে যে এটা বহুমূলীয়া সময়ৰ পৰা তোমালোকে যে অলপ সময় দি চালা বুজি যে পালা সেইটো কাৰণে ধন্যবাদ দিছো ঠিক আছে আৰু চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅত ইয়াৰ পিছৰ পাৰ্টটো আৰু তাতে শেষ হ'ব এটা লগে লগে পাই যাবা ঠিক আছে ওকে দিয়া সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু প্ৰথমতে কোৱাৰ নিচিনাকৈ যে পোৱা নোপোৱা হিচাপ কৰাৰকে জীৱন সংগ্ৰামটো কৰি যোৱা দেখিবা জীৱন সুন্দৰ হৈ গৈছে হ'ব দিয়া ওকে বাই বাই পুনৰ লগ পাম অন্য এটা ভিডিঅ' ওকে